নমস্কাৰ এই মুহূৰ্তত দিবলৈ লৈছো আজিৰ সন্ধিয়াৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 1 ছেপ্টেম্বৰ। আজিৰ সন্ধিয়াৰ প্ৰথমটো খবৰ হৈছে এটা বিগ ব্ৰেকিং নিউজ। এই মুহূৰ্তত জনাই আছো ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ওপেন চ্যালেঞ্জ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চ্যালেঞ্জ দি মন্তব্য কৰিছে। আমি এই মুহূৰ্তত জনাই আছো ৰাতিটোৰ ভিতৰতে পত্যাগ কৰিবলৈ সাজু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। কোনখন কংগ্ৰেছ চৰকাৰে ঋণ লোৱা নাই প্ৰমাণ আনি দিয়ক। এটা প্ৰমাণ দিলেই ৰাতিটোৰ ভিতৰত পত্যাগ কৰিবলৈ সাজু বুলি মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। এনেদৰে অপেন চ্যালেঞ্জ দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। তেলেংগানা চৰকাৰে লোন লৈছে, কৰ্ণাটকৰ চৰকাৰেও লোন লৈছে। কোনখন কংগ্ৰেছ চৰকাৰে লোন লোৱা নাই মোক লিষ্টখন আনি দিয়ক। শ্ৰীভূমি জিলাত এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে 2026 নিৰ্বাচনৰ পূৰ্বে পুনৰ শক্তি বৃদ্ধি পালে কংগ্ৰেছৰ। মাৰ্গেৰিটাত এইবাৰ বিজেপি অগপৰ ভেটিত খহনীয়া। বিজেপি অগপ এৰি 3 শতাধিক লোকে যোগদান কৰিছে ভাৰতীয় জাতীয় কংগ্ৰেছ দলত। প্ৰদ্যুৎ বৰদলৈৰ উপস্থিতিত কংগ্ৰেছৰ বৃহৎ যোগদান কাৰ্যসূচী। 2026 নিৰ্বাচনৰ ঐক্যবদ্ধ হ'ব বিৰোধী দল। বিজেপি বিৰোধী সকলো দলেই একত্ৰিত হৈ অৱতীৰ্ণ হ'ব নিৰ্বাচনত। আৰু যোগদান সভাতেই মন্তব্য কৰিছে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে। আজিৰ সন্ধিয়াৰ আন এটা খবৰ হৈছে এইবাৰ বৰাকত চলিব উচ্ছেদ অভিযান। পাথাৰকান্দিত শীঘ্ৰেই হ'ব উচ্ছেদ। উচ্ছেদৰ বাবে কৰি থকা হৈছে পূৰ্ণ প্ৰস্তুতি। উচ্ছেদক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য। আজিৰ সন্ধিয়াৰ আন এটা খবৰ হৈছে ভয়ংকৰ ভূমিকম্পই তছনছ কৰিলে জনজীৱন। আফগানিস্তানত নিশা অহা ভূমিকম্পত 20 গৰাকীৰো অধিক নিহত হৈছে। 6.3 প্ৰবাল্যৰ ভূমিকম্পৰ ধ্বংসলীলা আফগানিস্তানত। ৰাজধানী দিল্লী পৰ্যন্ত অনুভূত হৈছে ভূমিকম্পৰ কম্পন। ভূমিকম্পৰ অভিকেন্দ্ৰ আফগানিস্তানৰ জালালাবাদ বুলি জানিব পৰা গৈছে। আৰু শতাধিক ঘৰ ব্যৱসায়িক প্ৰতিষ্ঠান ধ্বংসস্তূপত পৰিণত হৈছে। শতাধিক লোক আহত হোৱাৰ লগতে বৃদ্ধি পাইছে মৃতকৰ সংখ্যা। ধ্বংসস্তূপৰ পৰা ওলাইছে এটাৰ পাছত এটা মৃতদেহ। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে কৰিশ্মা নাথ। থানাই থানাই এজাহাৰ দাখিল কৰিশ্মা নাথৰ বিৰুদ্ধে। বিষ্ণুপ্ৰসাদ ৰাভাৰ গীত বিকৃত কৰাৰ অভিযোগ কৰিশ্মাৰ বিৰুদ্ধে। ৰাভা সংগীতক বিকৃত কৰা কৰিশ্মাৰ বিৰুদ্ধে লওক কঠোৰ ব্যৱস্থা। লখিমপুৰ সদৰ থানাত এজাহাৰ দাখিল কৰিছে অসমীয়া যুৱ মঞ্চৰ। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে এই মুহূৰ্তত জনাই আছো আন এটা বিগ ব্ৰেকিং নিউজ। গুৱাহাটী মহানগৰীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। এগৰাকী মহিলাৰ মৃতদেহক লৈ গুৱাহাটী GMCHত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য। জানিব পৰা মতে আজি পুৱাই এগৰাকী মহিলাক GMCHলৈ আনিছিল এজন যুৱকে। ইমৰান নামৰ এজন যুৱকে পুৱা GMCHত ভৰ্তি কৰিছিল এগৰাকী মহিলাক। GMCHত ভৰ্তিৰ পিছতেই মহিলাগৰাকীক মৃত বুলি ঘোষণা কৰিছে চিকিৎসকে। তাৰ পিছতেই GMCHত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। মহিলাগৰাকী মৃত বুলি ঘোষণা কৰাৰ পিছতেই পলায়নৰ চেষ্টা কৰিছে ইমৰানে। লগে লগে GMCHৰ নিৰাপত্তাৰক্ষীয়ে কৰায়ত্ব কৰিছে ইমৰানক। ইমৰানৰ কৰায়ত্বৰ পিছতে পোহৰলৈ আহিছে এই চাঞ্চল্যকৰ তথ্য। উৰে নিশা মহিলাগৰাকীৰ সৈতে অতিবাহিত কৰিছিল ইমৰানে। নিচাজাতীয় দ্ৰব্য অধিক পৰিমাণে সেৱন কৰিছিল ইমৰান আৰু মহিলাগৰাকীয়ে। 30 আগষ্টৰ নিশা ইছলামপুৰত এখন বিলাসী হোটেলত চলিছিল পাৰ্টি। ড্ৰাগছৰ অভাৰড'জত এই মহিলাগৰাকীৰ মৃত্যু হোৱাৰ সন্দেহ কৰা হৈছে। মৃত মহিলাগৰাকী এখন পাৰ্লাৰত কাম কৰিছিল বুলি জানিব পৰা গৈছে। ইতিমধ্যে GMCHত উপস্থিত হৈছে এই মহিলাগৰাকীৰ স্বামী। মহিলাগৰাকীৰ স্বামীৰ নাম হৈছে আশুতোষ চেতিয়া বুলি জানিব পৰা গৈছে। সম্প্ৰতি ভংগাগড় আৰক্ষীৰ জিম্মাত আছে ধৃত ইমৰান।
ইমৰানৰ মোবাইল ফোনৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে বহু বিস্ফোৰক তথ্য। গুৱাহাটীৰ বহু বিলাসী পাৰ্টিত যুৱতীগৰাকীক এই নিচাযুক্ত দ্ৰব্য যোগান ধৰাৰ অভিযোগ উত্থাপন হৈছে ইমৰানৰ বিৰুদ্ধে। আজিৰ সন্ধিয়াৰ আন এটা খবৰ হৈছে লখিমপুৰত ভাবুক সংৰক্ষিত বনাঞ্চলত পুনৰ চলিব উচ্ছেদ অভিযান। হাতত মাত্ৰ 15 দিনৰ ভিতৰত বনা অঞ্চলত উচ্ছেদ চলোৱাৰ জাননী। 3 বছৰ পূৰ্বে বহু হেক্টৰ ভূমি বেদখলমুক্ত কৰিছিল প্ৰশাসনে। ভূমি দখল কৰি থকা একাংশ লোক আশ্ৰয় লৈছিল বনা অঞ্চলৰ কাষতে। 3 বছৰ পিছতে পুনৰ সেই সকল লোকে দখল কৰিছে বনা অঞ্চল। লখিমপুৰ বন সংমণ্ডল তৰফৰ পৰা জাননী জাৰি কৰা হৈছে। লখিমপুৰত ভাবুক সংৰক্ষিত বনা অঞ্চলত পুনৰ চলিব উচ্ছেদ। আগবাঢ়িছোঁ সন্ধিয়াৰ পৰৱৰ্তী খবৰটোলৈ। বিগত কেইবাদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণে পাকিস্তানত অন্তৰৰ সৃষ্টি কৰিছে। পঞ্জাৱ সীমান্তত হোৱা বানে কেইবাখনো গাঁও ভৰাই পেলাইছে। সকলো জনতাই বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হৈছে। এই বানপানীৰ বাবে প্ৰায় 5 লাখ লোকে নিজৰ সংস্থাপন হেৰুৱাব লগা হৈছে। পঞ্জাৱ দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই যোৱা শনিবাৰে প্ৰকাশ কৰা এক বিবৃতিত কয় যে 26 জুনৰ পৰা অহা এই বৰষুণৰ বাবে প্ৰায় 835 জন লোকৰ প্ৰাণহানি হৈছে। ইফালে 195 জন লোকৰ মৃত্যু হৈছে কেৱল পঞ্জাৱ দেশত। ভাৰতৰ সীমান্তৱৰ্তী পঞ্জাৱৰ মাজেৰে পাৰ হৈ যোৱা 3খন আন্তঃসীমান্তত নদীৰ জলপৃষ্ঠ যথেষ্ট বৃদ্ধি হোৱাৰ ফলত নদীৰ আশে-পাশে থকা 2023ৰো অধিক গাঁও ক্ষতিগ্ৰস্ত হৈছে। পঞ্জাৱ প্ৰাদেশিক চৰকাৰে চেনাব, ৰবি আৰু সতলেজ নদীত বৰ্ধিত পানীক অন্য দিশলৈ ঠেলি দিবলৈ বান মথাউৰি নিয়ন্ত্ৰিতভাৱে কৰ্তন আৰম্ভ কৰিছে। স্থানীয় সংবাদ মাধ্যমৰ মতে দেশখনৰ ইতিহাসত প্ৰথমবাৰৰ বাবে 3খন ডাঙৰ নদীত একেলগে বানপানী সৃষ্টি হৈছে। পঞ্জাৱ চৰকাৰৰ সাহায্য সেৱাৰ মুৰব্বী নবিল জাভেদে কয় যে এই ভয়াৱহ বানত আবদ্ধ হৈ থকা 4,80,000 লোক নিৰাপদে উলিয়াই অনা হৈছে। লগতে প্ৰায় 4 লাখ জনজীৱন অৰ্থাৎ জীৱ-জন্তুও নিৰাপদে উদ্ধাৰ কৰা হৈছে। এই বানত 15 লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে